এগৰাকী ঘাটমাউৰাৰ ছাত্ৰীৰ সাফল্যত উৎফুল্লিত ধমধমাবাসী। ডিম্পীৰ সাফল্যৰ সমভাগী হ'বলৈ নাই পিতৃ মাতৃ। নলবাৰী জিলাৰ ধমধমাৰ অতি দুখীয়া পৰিয়ালৰ এগৰাকী ছাত্ৰী আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত আনন্দিত হৈ পৰিছে পৰিয়াল আত্মীয় লোকসকল। ছাত্ৰীগৰাকীৰ পিতৃ মাতৃ নাই। সৰুকালতে ছাত্ৰীগৰাকীৰ মাতৃ মৃত্যুৰ পিছত কোনোমতে দুই কন্যাক ডাঙৰ দীঘল কৰিছিল পিতৃ হিতেশ ৰাজবংশীয়ে। পিছে জ্যেষ্ঠ কন্যাক বিয়া দিয়াৰ পিছত কিছু বছৰ পূৰ্বে ছাত্ৰীগৰাকীৰ পিতৃ হিতেশ ৰাজবংশীয়ে মৃত্যুমুখত পৰে। পিতৃৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰা ডিম্পী ৰাজবংশীৰ সকলো দায়িত্ব অৱশেষত গ্ৰহণ কৰে ছাত্ৰীগৰাকীৰ খুৰাক ৰত্নেশ্বৰ ৰাজবংশীয়ে। পদপথত চাহৰ দোকান দি পৰিয়াল পোহপাল দি অহা ৰত্নেশ্বৰ ৰাজবংশীয়ে নিজৰ পৰিয়ালৰ লগতে ছাত্ৰী ডিম্পী ৰাজবংশীৰ শিক্ষা গ্ৰহণৰ দায়িত্ব চম্ভালি আহিছিল। ছাত্ৰীগৰাকীৰ পিতৃ মাতৃ নোহোৱাৰ দুখ বেদনাৰ কথা মনলৈ আহিবলৈ দিয়া নাছিল খুৰাক আৰু খুৰীয়েকে। দুখ লাগিছে, কাৰণ আজি দাদা বৌ যদি থাকিলেও যিমানখিনি ফূৰ্তি পালে হয়, আজি সেই সুখৰ পৰা অলপ বঞ্চিত হ'ব লগা হৈছে। আৰু এই পঢ়াত মই প্ৰথমতে শলাগ ল'ম ধমধমা হাই ছেকেণ্ডাৰীৰ সমূহ শিক্ষকবৃন্দক, লগতে তাইৰ শুভাকাংক্ষী কিছু ব্যক্তি। তাইক যিখিনি পঢ়াৰ সুবিধা দিব লাগিছিল সেইখিনি দিব পৰা নাই মই, কাৰণ যোৱা লকডাউনৰ পৰাই ব্যৱসায় মই সাধাৰণ সৰু চাহ দোকান এখন দিছিলোঁ একদম টেবুলত, কিন্তু লকডাউনৰ পৰা সেইটোও মোৰ বৰ্তমান বন্ধ হৈ আছে। তাৰপিছত দাদাৰ ঢুকাৰ পিছত এতিয়া ঘৰৰ ইনকামৰ পথ মই অকলে, গতিকে গোটেইখিনি মেইনটেইন কৰি ঘৰখন চলাই আছোঁ কিবাকৈ। তেনেকৈয়ে বহু ঘাট প্ৰতিঘাতৰ মাজেৰে ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ছাত্ৰীগৰাকীয়ে বহিছিল চূড়ান্ত পৰীক্ষাত। পিছে আজি ঘোষিত চূড়ান্ত পৰীক্ষাৰ ফলাফলত ছাত্ৰী ডিম্পী ৰাজবংশীয়ে সুখ্যাতিৰে ষ্টাৰ মাৰ্কসহ 84% নম্বৰেৰে উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল আত্মীয় লোকসকল। গৃহৰ কাম কাজ সামৰি নিতৌ কলেজলৈ অহা যোৱা কৰা ডিম্পীৰ পৰীক্ষাৰ সাফল্যৰ সমভাগী হ'বলৈ আজি নাই তাইৰ পিতৃ মাতৃ। যদিও আজি মোৰ বহুত ভাল লাগিছে, তথাপি মোৰ বেয়াও লাগিছে। মোৰ সৰুতে মা ঢুকাইছে আৰু মোৰ পৰীক্ষাৰ আগতে মোৰ দেউতা ঢুকাইছে। বহুত কষ্টৰে পঢ়িছোঁ মই। মোৰ ভাল এখন কলেজত পঢ়িব ইচ্ছা, কিন্তু আমাৰ ঘৰৰ আৰ্থিক অসুবিধাৰ বাবে মই সেইখিনি নোৱাৰিম। তথাপি মই চেষ্টা কৰিম, আৰু মোৰ এই সফলতাৰ আঁৰত মোৰ ঘৰৰ মানুহৰ লগতে মোৰ স্কুলৰ ছাৰ বাইদেউসকলেও বহুত সহায় কৰিছে। মই আজি বহুত আনন্দিত হৈছোঁ। তথাপি মোৰ ভাল লাগিল হয় যদি আৰু এটা ছাবজেক্টত পালোঁ হয়। ইংলিছটো মই মেট্ৰিকত পাইছিলোঁ, কিন্তু এইবাৰ অলপ অসুবিধাৰ কাৰণে মোৰ বেয়া হ'ল ইংলিছ ছাবজেক্টটো। আজিৰ এই সাফল্যৰ দিনটোত তাইক সকলোৱে উৎসাহ যোগাইছে যদিও ডিম্পীৰ মনত পিতৃ মাতৃৰ নিসংগতাই বাৰুকৈয়ে আমনি কৰিছে। মানুহক দেখুৱাই তাই হাঁহিছে যদিও মনৰ কথা ক'বলৈ তাইৰ কাষত নাই জন্মদাত্ৰী পিতৃ মাতৃ। পৰিৱেশটো এনেকুৱাই, আজিলৈকে মই চৰকাৰীভাৱে কোনো চৰকাৰী ঘৰতে পোৱা নাই এতিয়ালৈকে। বহুত আবেদন নিবেদন কৰিও পোৱা নাই। এই একেটা ঘৰতে তাই পঢ়া খোৱা থকা গোটেইখিনি। গতিকে এই উচ্চ শিক্ষাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যেন তাইৰ শুভাকাংক্ষী, তাইৰ জীৱনৰ প্ৰতি যি ভাল আগুৱাই যোৱাৰ কাৰণে সহায় সহযোগিতা আগবঢ়ায়, এইখিনি কৰি বাগানপাৰাৰ পৰা মহছেন আলীৰ ৰিপৰ্ট, অসম ভইচ।